আজি আমি এই ভিডিওটো আলোচনা কৰিবলৈ গৈ আছো ক্লাস 5 মানে পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিবেশ নামৰ কিতাপখনৰ চেপ্টাৰ পাঠ 3 নাম হ'ল বতৰ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ গতিকে ভিডিওটো তোমালোকে শেষৰলৈকে চাই থাকিবা আৰু এই প্ৰশ্ন উত্তৰবোৰ যে মই দিম একেবাৰে সৰু সৰুকৈ দিব চেষ্টা কৰিম যাতে তোমালোকে এক্সামত ধুনীয়াকৈ লিখিব পাৰা আৰু তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় ঠিক আছে গতিকে অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ চোৱাচোন 1 নম্বৰ ক খ গ ঘ ঙ মই দি দিছো তোমালোকে চাই লোৱা এটো 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে বতৰ বুলিলে কি বুজা উত্তৰ তোমালোকে লিখিবা বতৰ হৈছে বায়ুমণ্ডলৰ অৱস্থা তোমালোকে 1 নম্বৰৰ কাৰণে এইখিনি লিখি দিলে হৈ যাব যদি কোনবাই বিচাৰিছা আৰু অলপ ডাঙৰকৈ লিখো তেন্তে এয়া বতৰ পৰা কৰে এইখিনিও তোমালোকে এড কৰি দিবা মানে লগ লগাই দিবা ঠিক আছে বা যাক খৰুকে লাগে তোমালোকে এইখিনি লিখি দিবা খালি বতৰ হৈছে বায়ুমণ্ডলৰ অৱস্থা বাকিখিনি লিখিব নালাগে পিছত খ নম্বৰটো কি কৈছে ঋতু কেইটা আৰু কি কি এটো সকলোৱে জানা হয় উত্তৰ লিখিবা ঋতু 6টা সেইবোৰ হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত গ নম্বৰটো কি কৈছে আমাক বতৰৰ আগজাননী মানে কি এতিয়া এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে যাক খৰুকে লাগে সেই সকলে অকলে আন্ডাৰলাইন কৰাৰ আনসাৰটো লিখিবা বাকি যাক ডাঙৰকে লাগে এইখিনিও এড কৰি দিবা ঠিক আছে সো বতৰৰ আগজাননী মানে কি এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা বতৰৰ আগজাননী হৈছে আগতীয়াকৈ বতৰৰ বিষয়ে দিয়া জাননী এতিয়া যাক ডাঙৰকে লাগে এইখিনিও লগ লগাই দিবা ঠিক আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা বা লিখি লোৱা এতিয়া ঘ নম্বৰটো তোমালোকৰ প্ৰশ্ন দিছে এটো বতৰৰ তথ্য পাঠি দিয়া তিনিবিধ সঁজুলিৰ নাম এতিয়া উত্তৰ লিখিবা তোমালোকে থাৰ্মোমিটাৰ ৰেইন গজ আৰু 3 নম্বৰত লিখিবা এনিমোমিটাৰ ঠিক আছে এই তিনিবিধ সঁজুলিয়ে কি দিয়ে বতৰৰ তথ্য পাঠি দিয়ে 9 নম্বৰ কি কৈছে তোমালোকৰ কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে উত্তৰ লিখিবা ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে 9 নম্বৰটো হৈ গল এতিয়া আমি 2 নম্বৰ খিনি চাও ক অংকৰ লগত খ অংক মিলোৱা এইখিনি তোমালোকে নাচাবা কাৰণ এটো এটা ষ্টুডেন্টৰ কিতাপ হয় গতিকে উল্টা পুল্টাকে মিলাই হৈছে মই তোমালোকক এড ধুনীয়াকৈ দি দিছো উত্তৰখিনি লিখি দিছো মই অকল হা বায়ুৰ উষ্ণতাটো কাৰ লগত মিলিব থাৰ্মোমিটাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কাৰ লগত মিলিব হাইগ্ৰোমিটাৰ বৰষুণৰ পৰিমাণ ৰেইন গজ বায়ুৰ গতিবেগ এনিমোমিটাৰ ঠিক আছে এনেকৈ তোমালোকে ক অংকৰ লগত খ অংক মিলাই দিবা পৰীক্ষাত লিখোতে সময়তো ধৰা বায়ুৰ উষ্ণতাৰ উত্তৰটো কোনটো হয় মানে বায়ুৰ উষ্ণতাৰ লগত কোনটো মিলিব থাৰ্মোমিটাৰ হয় সেম এনেকৈ লিখি দিবা ঠিক আছে তোমালোকে এনেকৈ আস্তানি নিমিলাবা আস্তানি মিলালে যোনজন মেম বা চাই তোমালোকে বহি চাব তেওঁলোকে তোমালোকৰ মাৰ্কস কাটি দিব সো তোমালোকে কি কৰিবা এনেকৈ মই যেনেকৈ লিখি দিছো তেনেকৈ লিখি দিবা ঠিক আছে এই দত খলনি তোমালোকে এটা কাৰ চিহ্ন দিব পাৰা এতিয়া আহো আমি 3 নম্বৰ খিনি লৈ 3 নম্বৰ খিনি কি কৈছে আমাক খালি ঠাই পূৰ কৰা গতিকে 3 নম্বৰ খিনি চাই লবলা 3 নম্বৰ কটো হ'ব গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক খালি ঠাইত কি হ'ব কপাহী খ নম্বৰ কি কৈছে বতাহৰ দিশ জুখিবলৈ দিক দৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয় সো খালি ঠাই কি হ'ব দিক দৰ্শী সূচক গ নম্বৰ কৈছে বায়ু মোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় গতিকে উত্তৰটো কি লিখিবা মানে খালি ঠাইত কি হ'ব খালি ঠাইত দুটা আছে এটাত হ'ব গতিবেগ আৰু এটাত হ'ব দিশ ঘ নম্বৰ কি কৈছে আমাক ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে গতিকে উত্তৰটো কি হ'ব মানে খালি ঠাইত কি হ'ব বিজুলী ঠিক আছে বা ঢেৰেকণি লিখিলে হৈ যাব একেই কথা হয় গতিকে এতিয়া আমি 4 নম্বৰ খিনি চাও 4 নম্বৰটো আমাক কি কৈছে বতৰৰ আগজাননী কি মাধ্যমৰ জৰিয়তে দিয়া হয় উত্তৰ লিখিবা বতৰৰ আগজাননী ৰেডিঅ' দূৰদৰ্শন বাতৰি কাকত আৰু ইন্টাৰনেটৰ জৰিয়তে দিয়া হয় এইখিনি লিখি দিলে হৈ যাব 5 নম্বৰ কিটা আমাক কি কৈছে 5 নম্বৰ কিটা আমাক কৈছে চমু টুকা লিখা গতিকে 5 নম্বৰ কিটা চাই লবলা 5 নম্বৰ খিনি তোমালোকৰ ফাৰ্স্ট প্ৰশ্নটো হ'ল ক ৰেইন গজৰ বিষয়ে চমু টুকা লিখিব লাগে উত্তৰ লিখিবা ৰেইন গজ হৈছে বৰষুণৰ পানী সংগ্ৰহ কৰি বৰষুণৰ পৰিমাণ জোখা এবিধ সঁজুলি বৰষুণৰ পৰিমাণ জুখি বতৰৰ তথ্য সংগ্ৰহ কৰাত ই সহায় কৰে সেয়েহে ইয়াক সাধাৰণতে বতৰ বিজ্ঞান কেন্দ্ৰত ব্যৱহাৰ কৰা হয় এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব খ নম্বৰ কি কৈছে কৃত্ৰিম উপগ্ৰহ এটো এনেকৈ লিখিবা উত্তৰটো কৃত্ৰিম উপগ্ৰহ হৈছে মহাকাশত স্থাপন কৰা এবিধ যন্ত্ৰ যি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে
ঠিক আছে কৃত্ৰিম উপগ্ৰহ কি মহাকাশত স্থাপন কৰা এবিধ যন্ত্ৰ যি পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে বতৰৰ আগজাননী দিয়াত কৃত্ৰিম উপগ্ৰহে বিশেষ ভূমিকা পালন কৰে ই বতৰৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি বিজ্ঞানীসকলক প্ৰদান কৰে এতিয়া কৃত্ৰিম উপগ্ৰহ মানে কি স্যাটেলাইট তোমালোকে স্যাটেলাইট নাম শুনিছা চাগে হয় কৃত্ৰিম উপগ্ৰহ নাম শুনা নাই কিন্তু স্যাটেলাইট নাম শুনিছা চাগে এই যে আমাৰ পৃথিৱীৰ ওপৰত ঘূৰি থাকে যে স্যাটেলাইটটো সেইটো কথাই কৈছে হেতুকে অসমীয়াত কি বুলি কোৱা হয় কৃত্ৰিম উপগ্ৰহ গ নম্বৰ চমুটোকাটো কি লিখিব দিছে বতৰ বিজ্ঞান কেন্দ্ৰ উত্তৰটো এনেকৈ লিখিবা বতৰ বিজ্ঞান কেন্দ্ৰ হৈছে এনে এটা স্থান য'ত বতৰৰ তথ্য সংগ্ৰহ কৰা হয় ইয়াত বিভিন্ন সঁজুলিৰ সহায়ত বতৰৰ উষ্ণতা চাপ বৰষুণৰ পৰিমাণ আদি জোখা হয় এই কেন্দ্ৰত বতৰৰ আগজাননী প্ৰস্তুত কৰে এই কেন্দ্ৰই বতৰৰ আগজাননী প্ৰস্তুত কৰে আৰু জনসাধাৰণক জনায় ঠিক আছে ঘ নম্বৰটো এনেকৈ লিখিবা খৰাং বতৰ উত্তৰ লিখিবা কেতিয়াবা কোনো ঠাইত বহুদিন ধৰি বৰষুণ নহ'ব পাৰে দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত বতৰ শুকান হৈ পৰে ঠায়ে ঠায়ে মাটিত চিৰাল ফাট মেলে এনে বতৰক খৰাং বতৰ বা শুকান বতৰ বুলি কোৱা হয় খৰাং বতৰ মানে কি খৰাং নামটো গম পাইছে তোমালোকে য'ত পানী নাই গতিকে খৰাং বতৰ মানে কি হ'ব এনেকুৱা বতৰ য'ত পানীৰ অভাৱ হয় না আৰু পানীৰ অভাৱত কি হ'ব মাটি ফাট মেলে নাই ফাট মেলে গতিকে সেইকাৰণে কি কৈছে ঠায়ে ঠায়ে মাটিত চিৰাল ফাট মেলে ঠিক আছে আৰু এইটো বতৰ কিয় হ'ব পাৰে বহুদিন ধৰি দীৰ্ঘদিন ধৰি বৰষুণ নহ'লে হয় ঠিক আছে মানে তোমালোকে চমুটোকা বা যি প্ৰশ্ন নহওক তোমালোকে নামৰ পৰা ডিকোড কৰিব চেষ্টা কৰিবা যেনেকৈ খৰাং বতৰৰ পৰা মই এতিয়া ডিকোড কৰিলোঁ গোটেইখিনি হয় তেনেকৈ নম্বৰ কি কৈছে তোমালোকক ফৰকাল বতৰ উত্তৰ কি লিখিবা যি বতৰত আকাশত ডাৱৰ নাথাকে দিনটো সুন্দৰ আৰু কাম কাজ কৰিবলৈ সুবিধাজনক হয় সেই বতৰকে ফৰকাল বতৰ বোলে মানে আমি যে দেখো পুৰা ধুনীয়াকৈ ৰ'দ দিছে বৰষুণ ইমান নাই তেনেকুৱা বতৰকে কি বুলি কোৱা হয় ফৰকাল বতৰ ফৰকাল বতৰত পুৱা আৰু আবেলি ঠাণ্ডা আৰু দুপৰীয়া গৰম অনুভৱ হয় ঠিক আছে ফৰকাল বতৰত কি হয় পুৱা আৰু আবেলি ঠাণ্ডা আৰু দুপৰীয়া গৰম অনুভৱ হয় এতিয়া 4 নম্বৰ চমুটোকাখিনি হৈ গ'ল এতিয়া আমি 5 নম্বৰৰ চমুটোকাখিনি হৈ গ'ল এতিয়া আমি 6 নম্বৰখিনি চাম 6 নম্বৰ প্ৰশ্নটো কি কৈছে বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে ধৰণৰ হ'ব লাগে লিখা উত্তৰ লিখিবা বতৰ অনুযায়ী আমাৰ সাজপাৰ বেলেগ বেলেগ হ'ব লাগে হয়নে নাই যেনে গৰমৰ দিনত আমি পাতল কপাহী কাপোৰ পিন্ধিব লাগে আৰু শীতকালত আমি উমাল কাপোৰ পিন্ধিব লাগে কাৰণ গৰমৰ দিনত যদি আমি উমাল কাপোৰ পিন্ধো গৰমত খিজি যাম নে নাই যাম গতিকে সেই গৰমৰ দিনত আমি কি পিন্ধিম কপাহী কাপোৰ আৰু শীতকালত কি পিন্ধিম উমাল কাপোৰ পিন্ধিম ঠিক আছে সো এইটো লিখিলে হৈ যাব এতিয়া 7 নম্বৰখিনি তোমালোকক কি কৈছে কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে তোমালোকক লিখিব দিছে উত্তৰ লিখিবা বতৰৰ আগজাননীয়ে খেতিয়কক সহায় কৰে জাহাজৰ নাবিকক সহায় কৰে মাছমৰীয়াক সহায় কৰে বৈমানিক আৰু পৰ্বত আৰোহণকাৰী আদি লোকৰ কামত সহায় কৰে হয় খেতিয়কক কেনেকৈ সহায় কৰে যে খেতিয়কক এনেকৈ সহায় কৰে যে বতৰটো কেনেকুৱা তাৰ ওপৰত ভিত্তি কৰি খেতিয়কে সেই বতৰৰ অনুসৰি শস্য লগাব যদি ধৰা বতৰটো পুৰা একদম বৰষুণ পৰিব তেতিয়া কি কৰিব খেতিয়কে ধান খেতি কৰিব হয় তেনেকৈ খেতিয়কক সহায় কৰে তেনেকৈ বাকীবোৰকো বতৰৰ আগজাননীয়ে সহায় কৰে এতিয়া 8 নম্বৰখিনি কি কৈছে তোমালোকক বতৰৰ উপাদান কেইটাৰ নাম কি উত্তৰ তোমালোকে কি লিখিবা বতৰৰ উপাদান কেইটা হৈছে বায়ুৰ উষ্ণতা বায়ুৰ চাপ বতাহৰ দিশ আৰু গতি বৰষুণৰ পৰিমাণ মেঘৰ উপস্থিতি বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি এতিয়া বতৰৰ উপাদান মানে কি বস্তুৰ সহায় লৈ বতৰৰ আগজাননী দিয়া হয় বা কি বস্তুৱে বতৰ এটা নিৰ্ধাৰণ কৰাত আমাক সহায় কৰে সেইবোৰকে কি বুলি কোৱা হয় বতৰৰ উপাদান ঠিক আছে সো উপাদান কেইটা এইকেইটা একেবাৰে 6টা আছে মই 6টাই লিখি দিছোঁ তোমালোকে লিখি ল'বা সো এইখিনি আছিল আজিৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰ তোমালোকে চাই ল'ব পাৰা 8 নম্বৰলৈকে আছিল মই গোটেই 1ৰ পৰা 8লৈকে গোটেই প্ৰশ্ন উত্তৰবোৰৰ সমাধান কৰি দিলোঁ তোমালোকক যদি চেপ্টাৰটোৰ বা পাঠটোৰ মানে বৰ্ণনা লাগে এক্সপ্লেনেশ্যন লাগে মোক কমেণ্টত ক'বা মই নিশ্চয় দিব ট্ৰাই কৰিম আৰু কমেণ্টত চেপ্টাৰ 4টো যিটোৰ নাম তোমালোকৰ জীৱন ধাৰণৰ প্ৰণালী সেইটো লিংক থাকিব তোমালোকে গৈ চাব পাৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকা হয় ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম চেনেলটোৰ লিংক আছে গৈ ফ'ল' কৰি দিবা তেতিয়ালৈকে তোমালোকে পঢ়ি থাকা ভালকৈ পঢ়া ভালকৈ পৰীক্ষা দিয়া তাৰে কামনা সো আজিলৈ বিদায় লৈছোঁ লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত